Hello everyone. মই আজি তোমালোকক এই ভিডিঅ'টোত সমান্তৰ প্ৰগতিৰ কেইটামান নাম্বাৰ 3 মাৰ্কছৰ কেইটামান কুৱেশ্যন তোমালোকক মই ইয়াত ডিছকাছ কৰিম, মানে কৰি দেখাম তোমালোকক। সেইকেইটা তোমালোকে ভালকৈ ধ্যান দি বুজি ল'বা। এইকেইটা মানে খুবেই গুৰুত্বপূৰ্ণ এইবাৰ এছএছএলচিৰ কাৰণে। আমি সেই কুৱেশ্যনকেইটা এফালৰ পৰা চাই যাওঁ। এতিয়া প্ৰথমতে আমাক দিছে যে প্ৰথম 8টা 3 গুণিতকৰ যোগফল নিৰ্ণয় কৰা। এতিয়া প্ৰথম 8টা 3 গুণিতকৰ যোগফল বুলি কোৱাৰ লগে লগে আমি ফাৰ্ষ্টে কি কৰিব লাগিব, প্ৰথমতে আমি 3 গুণিতকখিনি প্ৰথমতে লিখিব লাগিব। 3 গুণিতক চোৱা, এতিয়া আমি 3 গুণিতকবোৰ হ'ল, প্ৰথমে 3 গুণিতকবোৰ হ'ল আমি লিখি ল'ম। এতিয়া 3 গুণিতকবোৰ ফাৰ্ষ্টে 3 হ'ব, তাৰপিছতে হ'ব তোমাৰ 6 হ'ব, 3 দুগুণ 6, 3 দুগুণ 9, 3 ছগুণ 12 এনেকৈ আমি লৈ ল'ম। এতিয়া ইয়াতে আমি জানো যে ইয়াত কি হ'ব, ইয়াত a মানে হৈছে তোমাৰ 3 হয়, আৰু b মানে কি 6 বিয়োগ 3 সমান 3, 6 বিয়োগ 3 সমান 3 হয়নে? যিহেতু আমি ইয়াত তোমাক n মান দি দিছে প্ৰথম 8টা 3 গুণিতকৰ যোগফল, গতিকে ইয়াত n মান কিমান হ'ব, n = 8 হ'ব হয়নে? এতিয়া আমি কি কৰিলে হৈ যাব, আমি যোগফল উলিয়ালে হৈ যাব। আমি যোগফলৰ সূত্ৰটো জানো, যিহেতু Sn = n/2 twice a plus n minus 1 into b হয় হয়নে? গতিকে আমি সেই সূত্ৰটো এপ্লাই কৰিব লাগিব। যিহেতু n মান কিমান, n মান 8 বহালো, এইটো 8/2 হয়নে? তাৰপিছত 2 into a মানে কিমান, a মানে আমি পাই থৈছো 3 বহাই দিয়া, প্লাছ এতিয়া n মানে কিমান, n মানে 8 আছিলে, 8d1 হয়নে? তাৰপিছতে b মান কিমান আছিলে 3, গতিকে এই অংকটো আমি কৰি দিলে এইটো পাই যাম। এতিয়া 8 হ'ব, এইটো 8/2 মানে হ'ব তোমাৰ 4 হ'ব, 3 দুগুণ 6 প্লাছ 8ৰ পৰা 1 গ'লে 7 into 3, এতিয়া 4 6 প্লাছ 21 হয়নে? এতিয়া 6 প্লাছ 21 কেনেকৈ পালো, 7 3 21 আৰু এইফালে 6 আছে। এতিয়া চব 4 into 27, এতিয়া 4 into 27 আমি কম কৰি দিলে এনচাৰটো পাই যাম। 7 4 গুণ কিমান তোমাৰ 28, 28 8 কৰিলে 2, এতিয়া তোমাৰ 10 108 হ'ব হয়নে? 108 হৈছে এনচাৰ। আমি তোমাৰ 8টা পদৰ যোগফল যিটো উলিয়াব দিছিলে আমাৰ এইটো ওলাই গ'ল হয়নে? সেইটো আমাৰ ফাৰ্ষ্ট কুৱেশ্যন আছিলে। আমি ফাৰ্ষ্ট কুৱেশ্যনটো কৰিলো। এতিয়া তোমালোকৰ ছেকেণ্ড কুৱেশ্যনটো আমি যাম। ছেকেণ্ড কুৱেশ্যনটো চোৱা, নেক্সট আমি 2 নম্বৰ অংকটো কৰিব লৈছো। 2 নম্বৰ অংকটো ইম্পৰ্টেণ্ট হয়। সেইটো চোৱা, যদি এটা AP প্ৰথম nটা পদৰ যোগফল Sn = n² - 4n, তেন্তে nতম পদটো নিৰ্ণয় কৰা। এতিয়া আমাৰ প্ৰথমতে ইয়াত যিহেতু প্ৰথম nটা পদৰ যোগফল দিয়ে থৈছে, গতিকে আমি সলভ কৰাৰ আগতে আমি কি কৰিব লাগিব, সেইটো যিটো দি থৈছে আমি লিখি ল'ম যে given Sn = n² - 4n, আমাক এই বস্তুটো দিয়া আছে। ইয়াৰ পিছত আমি কি লিখিম, ইয়াত আমি n ৰ মানটো বিভিন্ন বহাই ল'ম, n ৰ মান 1 2 3 এনেকৈ বহাই লৈ আমাৰ মানকেইটা উলিয়াই ল'ম যে প্ৰথমটো পদৰ যোগফল কিমান, দ্বিতীয়টো পদৰ, তৃতীয় পদ, এনেকৈ আমি তৃতীয় পদ 3টা পদৰ যোগফলটো এনেকৈ উলিয়াই ল'ম। এতিয়া S1 বুলি কওঁতে আমি জানো যে সেইটো যিটো S1 ৰ মান ল'ব সেইটো তোমাৰ প্ৰথম পদেই হ'ব দেই। ইয়াত 1 বহাই দিলে কি হৈ যাব, 3 বিয়োগ 4 মানে কিমান -1 হয়নে নহয়? এইটো হৈছে তোমাৰ S1 টো হৈছে তোমাৰ প্ৰথম পদ। আকৌ আমি কি উলিয়াই ল'ম, S2 উলিয়াই ল'ম। S2 উলিয়াবলৈ কি কৰিম আমি, 3 2² - 4 into 2 হয়নে নহয়? এতিয়া আমি কি কৰিম যে 2 উলিয়াবলৈ তোমাৰ 9 9 4 2 দুগুণ 4 9 তোমাৰ 9 2 2 4 4 দুগুণ 12 হ'ল, সেইফালে 8 হ'ল, এইটো গতিকে 4 হ'ল হয়নে নহয়? গতিকে সেইটো পালো। তাৰপিছতে তৃতীয়টো আমি S3 উলিয়াবলৈ কি কৰিম, তোমাৰ 3 বহাম n ৰ ঠাইত হয়নে নহয়? 4 into 3 বহালো। এতিয়া তোমাৰ এইটো 9 9 2 27 into 7 আৰু 12, এইটো হ'ল 15 হয়নে নহয়? এতিয়া আমি এই ওপৰৰ এই বস্তুকেইটাৰ পৰা আমি কি উলিয়াই ল'ম, AP টো উলিয়াই ল'ম। এতিয়া AP টো কি হ'ব, আমি AP টো উলিয়াবলৈ আমি প্ৰথম পদহে পাই থৈছো, ইয়াত প্ৰথম পদ, ইয়াত কি হ'ব, ইয়াত a মানে হৈছে তোমাৰ -1 হয়নে নহয়? a মানে -1, তাৰপিছতে a টো মানে কিমান হ'ব, a টো মানে হৈছে S2 বিয়োগ S1, S2 বিয়োগ S1, S2 মানে 4 আৰু S1 মানে আছিলে -1 হয়নে নহয়? সেই -1 টো বিয়োগ কৰিব লাগিব, গতিকে -1 বিয়োগ কৰিলে আমি 4 বিয়োগ S1 5 পালো। তাৰপিছতে কি আছে A3 ল'বলৈ কি কৰিব, S3 বিয়োগ S2 কৰিব লাগিব। S3 মানে আমি জানো 15 বিয়োগ কিমান 4 সমান কিমান হ'ব, 11। এইটো হৈছে আমাৰ তোমালোকৰ আমি প্ৰথম দ্বিতীয় তৃতীয় পাই গ'লো। এতিয়া আমি D উলিয়াম, D মান কিমান হ'ব, D হ'ব তোমাৰ S2 বিয়োগ
a to বিয়োগ a মানে আমি তেতিয়া b পাম a টো মানে আমি জানো যে 5 বিয়োগ 1 হয় নে নহয় যে বিয়োগ 1 মানে আমি ইয়াত দুটা বিয়োগ আছে গতিকে আমি এটা হ'ব 6 হ'ব হয় নে নহয় গতিকে b মান হ'ব 6 এতিয়া b মান যেহেতু 6 পালো গতিকে আমি এতিয়া উলিয়াম n তম পদটো উলিয়াবলৈ কৈছে n তম পদ উলিয়াবলৈ কৈছে মানে আমি জানো যে an উলিয়াব কৈছে গতিকে an টো উলিয়াম আমি an ইকুৱেল টু কি হ'ব এতিয়া an ইকুৱেল টু আমি জানো যে সূত্ৰটো a যিহেতু আমি জানো যে an ইকুৱেল টু a প্লাছ n মাইনাছ 1 ইনটু b হয় a মান আমি যেহেতু পাই থৈছো -1 প্লাছ n মানটো যেহেতু আমি নাজানো n মাইনাছ 1 ইনটু b মানে হৈছে 6 গতিকে ইয়াত হ'ব তোমাৰ -1 প্লাছ 6n মাইনাছ 6 তাৰমানে আমি 6n মাইনাছ 7 এইটো হৈছে ইয়াৰ এনচাৰ আমি এইটো n তম পদটো পাই গ'লো নেক্সট আমি কুৱেশ্যন নম্বৰ 3 কৰিম কুৱেশ্যন নম্বৰ 3 আমি কৰিম এইটো কুৱেশ্যন নম্বৰ 3 এইটো কৈছে যদি এটা এটি প্ৰথম nটা পদৰ যোগফল n/2 5n প্লাছ 5 তেন্তে 25 তম পদটো কিমান হ'ব 25 তম পদটো নিৰ্ণয় কৰা সেইটো আমি আগৰ অংকটো দেখি প্ৰথমতে আমি সলিউশনটো লিখি ল'ম তাৰপিছত আমি অংকটো কৰিম চোৱা যিহেতু আমাক প্ৰশ্ন দি থৈছে given আমাক কি দি থৈছে sn equal to n/2 5n plus 5 এইটো আমাক বস্তু দি থোৱা আছে নে নহয় এইটো দি থোৱা আছে যিহেতু আমি গতিকে ইয়াত আমি কি কৰিম s1 বহাম 1/2 3 এইটো হ'ল 1 আমানটো হ'ব প্লাছ 5 এটা 1/2 এইটো হ'ব 8 হয়নে 8 আমি কটাকটি কৰিলে নহয় 4 গতিকে s1 হ'লে 4 এবাৰে s2 লিয়া s2 মানে 1/2 2/2 হ'ব 1/2 হ'ব s2 মানে অনামান যদি 2 2/2 তাৰপিছতে এইটো হ'ব d প্লাছ 5 হয়নে নহয় গতিকে এতিয়া আমি এইটো কৰিলে কি হ'ব d 1 হ'ব মানে গ'লে এবাৰ 6 6 11 11 হ'ব 11 পালে তাৰপিছত আমি ল'ম s3 ল'লে কি কৰিব লাগিব 3/2 সেইটো কি আছে 3 into 3 plus 5 হয়নে এটা 3/2 এটা হ'ব 9 হয়নে 9 আছে 14 3/2 এইটো হ'ল 14 এটা আমি যদি কটাকটি কৰোঁ 7 মানে 21 হয়নে নহয় আমি দ্বিতীয় পদটো পালে তৃতীয় তিনিটা পদৰ যোগফল পালো 21 এতিয়া আমি a টো উলিয়াই ল'ম ইয়াত আমাৰ কি হয় আমি এই প্ৰশ্নটোত কি পালো যে a মানে হৈছে তোমাৰ a মানে কিমান পাইছিলো s1 যিটো ওলাইছে সেইটো হৈছে a মান গতিকে a মান পালে আমি 4 হয়নে নহয় a মান হ'ল 4 তাৰপিছতে a মান 4 আৰু a টো মান কিমান হ'ব a টো মান আমি কেনেকৈ ল'ম s2 বিয়োগ s1 এতিয়া s2 মানে 11 আছিলে আৰু s1 মানে 4 আছিলে গতিকে এইটো তোমাৰ 7 হ'ব s2 আৰু এতিয়া হ'ব a3 ল'বলৈ কি কৰিব লাগিব s3 বিয়োগ s2 এতিয়া s3 21 বিয়োগ 11 তাৰমানে 10 হ'ব এইটো হৈছে a3 হয়নে নহয় এতিয়া আমি b মান লৈ ল'ম b মান কেনেকৈ ল'ম আমি জানো b মান যোৱাৰ পিছত 7 বিয়োগ 4 হ'ব 7 বিয়োগ 4 মানে কিমান হ'ব b মান কিমান হ'ব 3 হয়নে নহয় b মান হৈ গ'ল 3 এতিয়া আমাক লাগে কি 25 তম পদটো 25 তম পদটো লাগে হয়নে নহয় 25 তম পদটো ল'বলৈ আছে 25 পদটো উলিয়াবলৈ হৈ গ'ল তাৰপিছত আমি 25 তম পদ উলিয়াবলৈ ক'ব লাগিব a25 equal to a plus 24b এইটো কৰিলে হৈ গ'ল এতিয়া a plus 25 ডাইৰেক্ট লিখিব পাৰিবা a মানে আমি জানো যে 4 plus a মানে 4 হয় নে নহয় 24 b মানে কিমান b মানে 3 হয় নে নহয় 4 plus এটা আমি এইটো যদি 24 লগত 3 পূৰণ কৰা কিমান হ'ব 3 7 12 2 কৰিলে 1 তোমাৰ এইটো হ'ব 6 এতিয়া 7 তোমাৰ 80 হ'ব 80 হৈছে আমাৰ 76 হৈছে ইয়াৰ আনসাৰ ভুল আছিলে নে সৰি 76 হয় নহয় 76 পাই গ'লো আমি ইয়াৰ আনসাৰ এইটো আমাৰ ওলাই গ'ল নেক্সট আমি চাম এইটো কুৱেশ্যন তোমালোকৰ বহুত ভাল কুৱেশ্যন ইম্পৰ্টেণ্ট ইয়াত দিয়া আছে কি 100 আৰু 200ৰ মাজৰ অখণ্ড সংখ্যাবোৰৰ সমষ্টি কি হ'ব যাতে 9 বিভাজ্য হয় আৰু 9 বিভাজ্য নহয় চোৱা এই অংকত আমি কেনেকৈ কৰিম চোৱা প্ৰথম আমি 1 নম্বৰ তোমাৰ প্ৰথমতে আমি লিখি ল'ম যে 100 আৰু 200ৰ মাজত 9 বিভাজ্য অখণ্ড সংখ্যাবোৰ হ'ল প্ৰথমটো হ'ব 108 মানে তোমাৰ তাতকৈ তলত আৰু নাথাকে মানে আমি 9 বিভাজ্য যদি লওঁ 9 বাৰ 108 আমি জানো যে 9 11 99 99 হ'লে 100তকৈ সৰু হ'ব গতিকে আমি প্ৰথমটো হ'ব 9 বাৰ 108 তাৰপিছতে 9 13 117 এনেকৈ আমি লিখি লৈ একেবাৰে শেষৰটো হ'বগৈ তোমাৰ শেষৰটো কিমান হ'ব 200তকৈ তলৰ হ'ব লাগিব গতিকে 200 মানে 200তকৈ যদি তলৰ হয় তেনেহ'লে আমাৰ একেবাৰে শেষৰটো হ'ব 198 9 একেবাৰে শেষৰটো হ'ব 198 এতিয়া যিহেতু আমাক 100 আৰু 200 মাজত দিছিলে এতিয়া আমি ইয়াত কি কৰিম ইয়াত a মানে ইয়াত a হ'ল 108 হয়নে ইয়াত a হ'ল 108 ইয়াত a মানে 108 b মানে কিমান হ'ব
117 বিয়োগ 108 মানে হ'ব এইটো 9 হয়নে আৰু তোমাৰ an মানে আমি জানো যে 198 হয়নে এতিয়া আমাক যেহেতু যোগফল দিবলৈ কৈছে আমি যোগফল দিবলৈ আমি কেইটা পদ আছে আমি নাজানো 108 ৰ পৰা 190 লৈকে কিমানটা পদ আছে আমি নাজানো এতিয়া আমি প্ৰথম কথা যেহেতু আমি জানো যে কি আছিলে তোমাৰ an equal to a plus n minus 1 into b আমি ইয়াৰ পৰা n টো লৈ ল'ম বুজিছে ইয়াৰ পৰা n টো লৈ ল'ম 198 বহাইছো a নামৰ a মানে আমি বহাম 108 plus n minus 1 into b b মানে হ'ল 9 এতিয়া 198 108 বিয়োগ কৰি দিলো এফালে হ'ল 1 n minus 1 into 9 আছে এতিয়া আমি এইটো যেতিয়া বিয়োগ কৰিম 90 হ'ব হয়নে নহয় 90 হ'ব তাৰপিছতে এইটো 9 ৰে আহি হৰণ কৰিব লাগিব সেইটো আমাৰ এনেকৈ যদি আমি হৰণ কৰোঁ কি হ'ব এইটো হ'ব 10 ইফালে এইটো বিচাৰিলে 11 মানে n মান পাই গ'লো আমি 11 n equal to 11 হয়নে n মান পাই গ'লো আমি 11 মানে ইয়াত আমাৰ 108 ৰ পৰা 198 লৈকে তোমাৰ 11টা কি আছে 198 লৈকে কিমান আছে 11টা পদ আছে এতিয়া আমি সেই নৰিভাজ্য হোৱা সংখ্যাকেইটাৰ আমাৰ সমষ্টি দিছিলে গতিকে আমি 11টা পদৰ যোগফল ল'ব হ'ব এতিয়া চোৱা sn এটাকে sn equal to n by 2 যেহেতু আমাৰ ইয়াত অন্তিম পদ দিয়া আছে সেইকাৰণে আমি এইটো সূত্ৰ ব্যৱহাৰ কৰিম এইটো সূত্ৰ n মান যেহেতু 11 হয় a মান কিমান a মান হৈছে 108 প্লাছ an মান কিমান an মান আমি জানো যে 198 বহাই দিম 198 হ'ল এতিয়া আমি কি কৰিম 11 by 2 108 আৰু 198 যোগ কৰিলে কিমান হ'ব এইখিনি যোগ কৰিলে 108 আৰু 198 যোগ কৰিলে 16 6 কৰিলে 1 10 306 হয়নে এইটো হৰণ কৰা হৰণ কৰিলে 1 এইটো 153 হ'ব 11 into 153 পূৰণ কৰিলে আমি আনচাৰটো পাই যাম 11 আৰু 1 এইটো কৰিলে আমাৰ হৈ যাব 168 তোমাৰ এইটো আমি পূৰণ কৰি দিবা 3 5 1 3 5 1 3 8 6 1 এইটো হ'ল ইয়াৰ আনচাৰ এতিয়া আমি প্ৰথমটো এনচাৰ পালো যে আমি কি বুলি কৈছিলো আমাক নৰেভাজ্য আমাক প্ৰথমটো এনচাৰ পাই গ'ল আমি নৰেভাজ্য সংখ্যাকেইটাৰ যোগফল এবাৰ আমাক নৰেভাজ্য নহয় যোনখিনি সংখ্যা নৰেভাজ্য নহয় 100 পৰা 200 মাজত সেই সংখ্যাখিনি যোগফল দিব কৈছে এতিয়া আমি সেই সংখ্যাখিনি যোগফল দিম এতিয়া আমি সেই সংখ্যাখিনি 2 নম্বৰ কুৱেশ্যনটো কৰিম 2 নম্বৰ কুৱেশ্যনটো আমি কৰিবলৈ লৈছো আমি সেই কুৱেশ্যনটো কৰোঁতে আমি কি কৰিম জানা তেওঁলোকে আমি ইয়াত কৰোঁতে আমি প্ৰথমতে কি কৰিম মানে 100 পৰা তোমাৰ 200 মাজৰ গোটেই অখণ্ড সংখ্যাখিনি আমি প্ৰথম যোগ কৰি ল'ম যোগ কৰাৰ পিছত যিকেইটা নৰেভাজ্য হয় সেই যোগফলটো বিয়োগ কৰি দিলে আমাৰ এনচাৰটো পাই যাম বুজি পাইছা তোমালোকে কি কৰিম আমি নৰেভাজ্য নোহোৱা সংখ্যাখিনি আমি উলিয়াই লৈ পিনি যোগ নকৰোঁ আমি প্ৰথম কি কৰিম 100 পৰা 200 মাজৰ যোনখিনি সংখ্যা আছে সেই গোটেই সংখ্যাখিনি টোটেল মুঠ সংখ্যাখিনি যোগ কৰিম মানে এটি কৰি পিনে আমি সমান্তৰাল পদ্ধতিত যোগ কৰিম যোগ কৰাৰ পিছত যোনখিনি সংখ্যা নৰেভাজ্য হোৱা সংখ্যাখিনি যোগফল আমি যেটো পাই থৈছো সেইটো বিয়োগ কৰি দিলে আমি নৰেভাজ্য নোহোৱা সংখ্যাখিনি যোগফলটো পাই যাম এতিয়া আমি প্ৰথমতে লিখিম 100 আৰু 200ৰ মাজত থকা সংখ্যাবোৰ হ'ল অখণ্ড সংখ্যাবোৰ হ'ল কি হ'ব প্ৰথমটো 101 102 103 পৰা কলৈকে আছে 1099 লৈকে আছে ইয়াত আমি জানো যে ইয়াত a মানে হৈছে 101 আৰু d মানে হৈছে তোমাৰ এককে বাঢ়িছে গতিকে d মানে 1 হ'ব আৰু সাথে তোমাৰ জানো যে a মানে কিমান হ'ব ইয়াত 199 হয়নে নহয় তাৰপিছতে d মানে হৈছে 199 এতিয়া আমি কি কৰিম যেহেতু আমি জানো যে an equal to a plus n minus 1 into b হয় গতিকে আমি an to 199 equal to a মানে আমি জানো an মান আমি 199 পাই থৈছো a মানে কিমান 101 plus n minus 1 into d d মানে তো 1 হয় d মানে 1 হয় 1 টো বহাব পাৰে তাৰপিছতে 199 দি 101 তাহলে কি আছে n minus 1 এটা চোৱা ইয়াৰ পৰা যেতিয়া 199 ৰ পৰা যেতিয়া আমাৰ কি গুচি যায় 101 গুচি যায় তেতিয়া কিমান থাকিব তোমাৰ 98 থাকিব প্লাস 1 টো পিছে হলে কি হ'ব n মান তুমি পাই গ'লে 99 n মান হ'ল 99 হয়নে n মান 99 আমি যেহেতু আমাক এটাকে sn ইকুৱেল টু আমাক যেহেতু অন্তিম পদ পাই থৈছো আমি n by 2 a plus an এইটো কৰিলে হৈ যাব
short হ'ব বেছি তাৰপিছত n by 2 n মানে 99 by 2 a মানে আমি জানো যে 101 হয় নহয় প্লাছ an মানে হৈছে 199 এতিয়া আমি 99 by 2 101 আৰু 199 যোগ কৰিলে হৈ যায় আমাৰ 300 তাৰপিছতে 2 ৰে তোমাক ফোন কৰি দিলে হৈ যাব আমাৰ 150 হয়নে এতিয়া 150 আৰু 99 ফোন কৰিব লাগিব 150 আৰু 99 99 ফোন কৰা 5 9 45 5 কৰিলে 4 9 13 45 5 9 13 তোমাক 5 8 4 1 0 14850 লাগে 14850 হয়নে 14850 আমাৰ এইটো পাই গ'লো এতিয়া আমি যেহেতু কি কৰিলো আমি 100 পৰা 200 মাজৰ ভিতৰত থকা গোটেই সংখ্যাখিনি যোগফল হ'ল এইটো এতিয়া আৰু আমাক লাগিছিলে কি যে 100 আৰু 200 মাজৰ যোনখিনি সংখ্যা 9 বিভাজ্য নহয় সেই সংখ্যাখিনি যোগফল লাগে গতিকে আমি লিখিম এটাকে 100 আৰু 200ৰ মাজৰ 9ৰে বিভাজ্য নোহোৱা অখণ্ড সংখ্যা বোৰৰ যোগফল হ'ব আমি কিমান যোগফল হ'ব 14850 পৰা আমি যেহেতু গোটেই যিমানকেইটা সংখ্যা আছিলে 100 পৰা 200 মাজত আমি সেই সংখ্যাখিনি যোগফলটো উলিয়াই ল'লো টোটেলটো উলিয়াই লৈছো 14850 সেইটোৰ পৰা আমি কি কৰিম সেই আমি যিটো এই সংখ্যাকেইটাৰ মাজত মানে 100 পৰা 200 মাজৰ সংখ্যা আমি 9 ৰে বিভাজ্য হোৱা সংখ্যাকেইটা যোগফল দিয়া থৈছো প্ৰথম প্ৰশ্নত আমাক সেইটো দিছিলে সেইটো কিমান দিয়া থৈছো আমি এইটো চোৱা 1683 দিয়া থৈছো হয় নে নহয় সেইটো বিয়োগ কৰি দিলে আমি নোহোৱাকেইটা পাই যাম 1683 সেইটো বিয়োগ কৰি দিলে আমি উত্তৰটো পাই যাম সেইটো বিয়োগ কৰি দিওঁ এইটো বিয়োগ কৰিলে হ'ল 14850 3861 হ'ল এতিয়া আমি এইটো 0 পৰা যিটো 3 লৈ এইটো আমি ধাৰ কৰি ল'ম 7 তাৰপিছত এইটো 4 6 হ'ব ইয়াত থাকিলে আমাৰ 7 এইটো হ'ব 1 তাৰপিছতে আমি 3 1 13167 এনচাৰ হ'ব কিমান 13167 এইটো হৈছে এনচাৰ আমি এইখিনিলৈকে টোটেল আমি কুৱেশ্যন কেইটা আলোচনা কৰিলো টোটেল 4টা আলোচনা কৰিলো তেওঁলোকৰ কাৰণে আৰু এটা আমাৰ কুৱেশ্যন আৰু এটা কৰিম এতিয়া ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 5 টো আমি এইটো চাম যে প্ৰমাণ কৰা যে এটা এটি প্ৰথম nটা পদৰ যোগফল sn equal to n by 2 a plus an আমি এইটো চাম এতিয়া আমি এইটো কেনেকৈ কৰিম চোৱা আমি প্ৰথমতে আমি এপিটো আমি নিজে ধৰি ল'ম আমি ধৰি ল'ম যে এপিটো let এপিটো হ'ল এপিটো হ'ল আমি প্ৰথমতে ক'ম a plus b তাৰপিছতে a plus twice b এনেকৈ গৈ থাকিব তাৰপিছতে চোৱা এটা কথা মন কৰিবা যে আমি যেহেতু জানো যে এপি মানে কি আমি জানো যে এপি মানে যদি এইটো f হয় ন 1 2 3 4 5 হয় নে নহয় তাৰপিছতে এইফালে গৈ আমি যেনেকৈ ইয়াত তোমাৰ পাই গ'লো 30টা পদ হয় নে নহয় এতিয়া চোৱা এইটো এটা এথমেটিক প্ৰগ্ৰেশ্যন তাৰমানে আমি গম পাইছো কেনেকৈ হয় এথমেটিক প্ৰগ্ৰেশ্যন না এপি কেনেকৈ হয় আমি জানো যে এই যেতিয়া আমি ইয়াৰ ডিফাৰেন্সটো যেতিয়া সমান ডিষ্টেন্সত থাকে তেতিয়া আমি গম পাওঁ সি এটা এপি গঠন কৰিছে দেখুৱা ইয়াত আমাৰ সমান ডিষ্টেন্স 1 পৰা 2 লৈ 1 ইয়াৰ পৰা 2 চবতে 1 1 আছে এইফালৰ পৰা আহিলে কি হ'ব যদি কমি আহিব এইফালৰ পৰা আহিলে বাঢ়ি গৈছে এইফালে কমি আহিব দেখুৱা ইয়াত আমি কি কৰিছো আমি ইনডাইৰেক্টলি কি হৈ যায় d টো যোগ হৈ যায় 1ৰ লগত d যোগ হয় মানে ডিষ্টেন্সটো থাকে যিটো 1 যিহেতু ডিষ্টেন্স চোৱা 1টো আমাৰ যোগ হৈছে দেখোন 1ৰ লগত ডিষ্টেন্স 1 যোগ হৈছে তাৰপিছত আকৌ ইয়াৰ লগত ডিষ্টেন্স কেনেকৈ ডিষ্টেন্স যোগ হৈ গৈছে ইফালৰ পৰা আহিলে ডিষ্টেন্সটো বিয়োগ হ'ব মানে 30 পিছত 29 20 পিছত 29 পিছত 20 তেনেকৈ হ'ব নে তো a plus b মই যে কৈছিলো যে ডিষ্টেন্স a মানে ইয়াত প্ৰথম পদত বুজায় প্ৰথম পদৰ লগত d যদি ডিষ্টেন্সটো যোগ কৰে তেতিয়া আমি দ্বিতীয় পদ পাওঁ এইটো দ্বিতীয় পদ যেনেকৈ পাইছো তৃতীয় পদ পাবলৈ আমি কি কৰিব লাগিব প্ৰথম পদৰ লগত দুটা ডিষ্টেন্স যোগ কৰিব লাগিব তেতিয়া আমি তৃতীয় পদ পাম এনেও হয় এই কাৰণ চোৱা 1 8 1 দেখিছা 1 টো 2 এতিয়া 1ৰ পৰা আমি তৃতীয় পদ পাবলৈ কি দুটা ডিষ্টেন্স যোগ কৰিব লাগিব 1 plus 1 দুটা হয়নে আকৌ চতুৰ্থটো পাবলৈ 3বাৰ কৰিব লাগিব সেইকাৰণে চতুৰ্থটো পাবলৈ আমি কি কৰিলো a plus 5 দি ল'লোহেঁতেন কিন্তু আমাৰ নালাগে শেষৰ ফালৰ পৰা চোৱা আমি একদম শেষৰটো কি ল'মগৈ আমি একেবাৰে শেষৰটো আমি an ল'ব পাৰো যিহেতু আমি জানো যে অন্তিম পদক an বুজায় হয় নে নহয় তেতিয়া আমি শেষৰটো an লৈছো শেষৰ আগতে কি হ'ব এতিয়া শেষৰ আগতে আমাৰ কিমান হ'ব an বিয়োগ b মই তোমাক কৈছো যে শেষৰটো যদি 30 হয় 30ত b এটা বিয়োগ কৰিব লাগিব নে মানে এইফালৰ পৰা আহি থাকিলে তোমাৰ
এইফালৰ পৰা গৈ থাকিলে যেনেকে 1টো বাঢ়ি গ'ল, আকৌ ইয়াত 2টা d বাঢ়িলে, মানে 2 বাঢ়িলে, ইয়াত 3 বাঢ়িলে, ইয়াত 4 বাঢ়িলে, এনেকে বাঢ়িছে নাই একৰ পৰা। ইয়াৰ পৰা কি কমিব, প্ৰথমটোত d কমিছে, d মানে ডিষ্টেঞ্চ এটা কমিছে, এইফালৰ পৰা আকৌ নেক্সটটোত ডিষ্টেঞ্চ 2টা কমিব, তাৰমানে an - 2d। বুজি পাইছা চবে? এইটো হৈছে ap। এতিয়া আমি ap টো যোগ কৰিম। আমি কি কৰিম এতিয়া, এটাকে আমি কি ল'ম, যোগফল ল'ম ap টো। যোগফল ল'লে কি হ'ব, sn = আমি এটা যোগ কৰিম দেই, a plus b plus a plus twice b dot 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 plus a minus twice b plus an minus b plus an, হয় নহয়? এইকেইটা আমি যোগ কৰিছো, এইটো নাম্বাৰ 1 দিছো। আমি যদি কি কৰো এবাৰ টো যিখিনি আমাৰ পদ আছিলে এইখিনি আমি যদি ৰিভাৰ্চ কৰি পিনি যোগ কৰো, মানে উল্টাকৈ যোগ কৰো, তেতিয়া কি হ'ব, এগেইন আমি আকৌ এবাৰ যদি আমি যোগ কৰো sn, উল্টাকৈ যোগ কৰো যদি আমি, তেতিয়া হ'ব চোৱা, উল্টাকৈ যদি যোগ কৰো প্ৰথম কি হ'ব, an হ'ব প্লাছ an প্লাছ কি আছে an minus b প্লাছ an minus twice b, হয়নে? তাৰপিছত কি আছে প্লাছ কি আছে a প্লাছ twice b, তাৰপিছত কি আছে প্লাছ a প্লাছ b আছে, হয়নে নহয়? তাৰপিছত কি আছে প্লাছ a আছে। এইটো হৈছে তোমাৰ 2 নম্বৰ, হয়নে নহয়? ধ্যান দিবা কিন্তু দেই, পৰীক্ষাত আহিব পাৰে এইটো। তাৰপিছতে তোমালোকৰ এতিয়া আমি কি কৰিম, সেইটো ইকুৱেশ্যন নম্বৰ 1 আৰু ইকুৱেশ্যন নম্বৰ 2 দুটা ইকুৱেশ্যন পাই থৈছো, সেই ইকুৱেশ্যন দুটা যোগ কৰা। আমি কি কৰিম, 1 plus 2 যোগ কৰি, নাও 1 plus 2 যোগ কৰি যদি দিওঁ, তেতিয়া কি হ'ব, এতিয়া চোৱা এই যে ওপৰৰ ইকুৱেশ্যনটো দেখিছা, তাত কি দেখিছা, a লগত an যোগ কৰিলে কি হয়, a লগত an যোগ কৰিলে an হ'ব ন, a plus an হ'ব, হয়নে নহয়? a plus an হ'ব, হয়নে? প্লাছ আকৌ যদি আমি কি কৰো a plus b লগত an minus b যোগ কৰো, তাতো কি হ'ব যাব, a plus an হ'ব, হয়নে নহয়? তাৰপিছত প্লাছ a plus twice b আৰু an minus twice b যোগ কৰিলে আমাৰ কি হৈ যাব, a plus an হৈ যাব নে? তাৰপিছতে আমি এইখিনি যোগ কৰিলে, এইটোৰ লগত যোগ কৰি আমি এইটো পালো, হয়নে? তাৰপিছত এইটোৰ লগত এইটো যোগ কৰি যিহেতু আমি চোৱা b আৰু মাইনাছ b কেঞ্চেল আউট হৈ গ'লে কি থাকিব, a plus an থাকিব। আকৌ an এটা যোগ কৰিলে কি হ'ব, মাইনাছ twice b প্লাছ twice b কেঞ্চেল আউট হৈ গ'লে a plus an হ'ব। তাৰপিছতে আমাৰ পিছৰখিনিও ঠিক একেদৰে চোৱা, an ৰ লগত এইটো যোগ কৰিলে কি হ'ব, এইটো এনেকে থাকিব, হয়নে? এইটো এনেকে থাকিব। এতিয়া আমি ইফালে প্ৰায় গৈ থাকিম, তাৰমানে আমাৰ কিমান হ'ব, n টা পদলৈকে যোগফল হ'ব, হয়নে নহয়? n টাৰ্মছ হ'ব, n টাৰ্মছ, হয়নে? n টাৰ্মছ, হয় নহয়? তাৰপিছত এইফালে কিমান হ'ব আমাৰ, এইফালে আমাৰ যিহেতু s আৰু sn দুটা যোগ কৰিছিলা, দুটা যদি sn যোগ কৰো কি হ'ব, sn plus sn ইকুৱেল টু, হয়নে নহয়? sn plus sn মানে কিমান, 2sn হ'ব, 2sn ইকুৱেল টু আমি কি পাই গ'লো যে, চোৱা an plus মানে প্ৰত্যেকটো an plus an আছে, n into a plus an পালো আমি, হয়নে নহয়? হয়, গতিকে আমি এতিয়া কি পালো যে a plus an পালো। এতিয়া আমি ইয়াত যিহেতু sn ইকুৱেল টু n by 2, এই যে 2টো দেখিছা, দুইটো ইয়াত মানে পূৰণ হৈ থাকিলে হয় মানে, গতিকে আমি এইটো বস্তুটো পাই গ'লো। এইটো আমাৰ প্ৰশ্ন আমাক খেতি উলিয়াব দিছিলে, প্ৰ'ফ ওলাই গ'ল, হয়নে নহয়? চোৱা প্ৰ'ফ ওলালে। কিন্তু আমি এটা কথা মন কৰিবা, তোমালোকৰ এই প্ৰশ্নটোকে আকৌ বেলেগ ভাগে দিব পাৰে। আমি ইটো মানে মেইন যিটো সূত্ৰ আছে সেইটোতো আমাক বহাব দিব, মই সেইটো তোমালোকক দেখাই দিছো। চোৱা এইটো আমি লিখোতে আমি য'ত বুলি ইয়াত লিখিব পাৰা, য'ত এইটো লিখোতে লিখিব পাৰোঁ, য'ত আমি ইয়াত লিখিব পাৰোঁ, য'ত an ইকুৱেল টু a plus n minus 1 into b, এইবুলি আমি লিখিব পাৰোঁ। n মানে হৈছে a plus এইটো লিখিব পাৰোঁ, হ'ল। এইটো লিখি থবা, তেতিয়া বেছি ভাল হ'ব। তাৰপিছতে তেতিয়া আমাৰ ইয়াত চাবা, এতিয়া আমি sn ইকুৱেল টু n by 2, এতিয়া চোৱা যিহেতু আমি এই তাত an মানে কি লিখি থৈছিলো, চোৱা an মানে আমি যিহেতু কি লিখি থৈছিলো, a plus n minus 1 into b লিখি থৈছিলো, হয়নে নহয়? আমি তাত আমি কি বহাই দিব পাৰোঁ, সেইটো বহাই দিব পাৰোঁ, a plus n minus 1 into b বহাই দিব পাৰোঁ নে? বহাই দিলো, হয়নে? এতিয়া বহাই দিলে আমাৰ কি হৈ যাব, চোৱা sn ইকুৱেল টু n by 2 twice a plus n minus 1 into b, আমাৰ মেইন যোনটো সূত্ৰ আছিলে এইটো প্ৰমাণ হৈ গ'ল। যদি তোমালোকৰ এতিয়া মই যিটো প্ৰশ্ন দিছো তোমালোকৰ এইখিনিলৈকে আহিছে, যদি ইকন আহে এইকন তোমালোকে ইকন সেই মই যেনেকৈ তোমালোকক এড কৰিছো সেনেকৈ হৈ যাব। এইটো লৈছো তোমালোকৰ প্ৰমাণ কৰা যে sin to the power 6 theta plus cos to the power 6 theta equal to 1 minus 3 sin square theta into cos square theta। এই অংকটো আমি কেনেকৈ কৰিম চাবা, সলিউশনটো কেনেকৈ কৰিম। প্ৰথম আমি লেফট হেণ্ড সাইড ল'ম, লেফট হেণ্ড সাইডত আমি কি ল'ম, কি যিটো দিয়া আছে আমি লিখি লৈছোঁ, sin to the power theta to the power 6 theta plus
cos to the power 6 theta equal to এটো লৈ লৈছো আমি প্ৰথম চোৱা লেফট হ্যান্ড সাইডটো লম ইটো যেহেতু ৰাইট হ্যান্ড সাইডটো উলিয়াই দেখাম এটা চোৱা লেট আমি লৈ লম লেট প্ৰথমতে আমি লেট নলওঁ প্ৰথমতে ইয়াক ভাঙি লৈছো sin স্কয়াৰ থিটা কিউব মানে আমি চোৱা sin স্কয়াৰ থিটা কিউব কৰি দিলে আমি sin to the power 6 থিটা পাই যাওঁ হয় না নহয় প্লাস cos স্কয়াৰ থিটা কিউব কৰি দিলে আমি 6 to the power থিটা পাই যাওঁ হয় না নহয় এটা চোৱা লেট আমি লৈ লম কি বুলি লেট sin স্কয়াৰ থিটা ইকুৱেল টু a হয় না নহয় আৰু লৈ লম কি cos স্কয়াৰ থিটা ইকুৱেল টু b লৈ লম বুজি পাইছা b লৈ ললো এতিয়া লৈ লোৱাৰ পিছত আমি ইয়াত পুট কৰি দিয়া a মানটো যদি আমি পুট কৰি দিও কি হ'ব a হ'ব মানে sin স্কয়াৰ থিটা মানে a নহয় জানো a বহাই দিলো a কিউব প্লাস এটো b কিউব বহাই দিলো হয় না নহয় হয় এটা চোৱা আমি এটা সূত্ৰ পাইছিলো যে a plus b whole cube equal to আমি কি পাইছিলো a cube plus b cube plus thrice a plus b thrice ab এটো নাই হয় ভুল হৈছে চোৱা এটো হ'ব a cube plus b cube plus 3ab আৰু a plus b এনেকৈ পাইছিল না সূত্ৰটা হয়নে মনত আছে 9ত আমি পাইছো এটো সূত্ৰ এটা a সূত্ৰটো মানে আমি ইয়াত কৰিম চোৱা এটা আমি যদি ইয়াত যদি a cube আমাক যেহেতু a cube plus b cube দিছে এটাকে আমি এফালে কি ৰখাই দিম a cube plus b cube যদি ৰখাই দিও এফালে কি চলে কি হ'ব a plus b whole cube minus thrice ab into a plus b equal to a cube plus b cube হয় না নহয় এটা আমি a cube plus b cube অর্থাৎ কি বহাব পাৰিম এটা আমি এইখন বহাব পাৰিম নে এইখন বহাই দিয়া এটা বহাই দিলো আমি a plus b whole cube minus 3ab into a plus b হয় না নহয় এটা চোৱা আমি যেহেতু জানো যে a মানে হৈছে এটো sin স্কয়াৰ থিটা আৰু b মানে হৈছে cos স্কয়াৰ থিটা এটা আমি বহাম sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা কিউব বুলি আছে তাৰপিছত 3 into আমি যেহেতু 3 into a b আছে a মানে আমি জানো যে sin স্কয়াৰ থিটা আৰু b মানে আছে তোমাৰ cos স্কয়াৰ থিটা হয় না নহয় cos স্কয়াৰ থিটা সৰে ইনটু কি আছে sin স্কয়াৰ থিটা আর ইনটু cos স্কয়াৰ থিটা হয় না নহয় হয় এইকণ কিন্তু ইয়াৰ নহয় দেই এইকণ আমি সূত্ৰটো লিখিছো যেহেতু এইকণ মই ইয়াত নজোৱাৰ কাৰণে আমি পিছত লিখি দিছো দেই এটা চোৱা sin স্কয়াৰ থিটা আৰু cos স্কয়াৰ থিটা বুলি ক'লে আমি জানো যে sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুৱেল টু কিমান আমি জানো সূত্ৰটো 1 হয় না নহয় 1 কিউব মাইনাস 3 এটা আমি জানো যে ইয়াত আমি এতিয়া এটো এটা প্লাস আছিল নাই এটো প্লাস আছিল মই এটো প্লাস দিব কি কৈছে sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা কাৰণ এটো কেনেকৈ প্লাস আছিল জানাই যে a প্লাস b হয় নহয় এটো প্লাস দিয়া এটা আছে 3 sin স্কয়াৰ cos স্কয়াৰ এটো জানি তেনেকৈ থৈ দিয়া sin স্কয়াৰ থিটা cos স্কয়াৰ থিটা হয়নে তাৰপিছত এটো এটা 1 হ'ব নাই sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা 1 টো লিখা নিলিখা কি নিলিখিলেও হৈ যায় 1 ৰ লগত এটো পূৰণ কৰিলে 1 এ হ'ব যেহেতু গতিকে আমাৰ ৰাইট হ্যান্ড সাইডটো ওলাই যাব তে 1 ক কিউব কৰিলে আমি 1 3 sin স্কয়াৰ থিটা cos স্কয়াৰ থিটা right hand side প্রমাণ হৈ গল হয় না নহয় এটা আমাৰ প্রুফ হৈ গল এটো নেক্সট অংকটো আমি এটো চাইছো এটো দিয়া আছে যে এটা এপি তিনিটা ক্ৰমিক পদৰ যোগফল 24 আৰু হিহতৰ বৰ্গৰ যোগফল 194 তেন্তে সংখ্যাকেইটা নিৰ্ণয় কৰা আমি অংকটো সলভ কৰাৰ আগতে আমি প্ৰথম লৈ লম যে লেট ধৰা হল তিনিটা পদ হল আমি এটা ললো a হল তাৰ পিছতে a plus d আৰু প্ৰথমটো a minus d তাৰ মানে আমি গম পাওঁ যে সমান্তৰ প্ৰগতি বুলি কোৱাৰ লগে লগে আমি প্ৰথমটো যদি আমি মাজৰটো যদি a লওঁ তেতিয়া তাৰ আগতো কি হ'ব মানে d এটা কমিব হয় না নহয় আমি জানো যে তোমাৰ আমি সমান্তৰ প্ৰগতি এখন তালিকা আমি মানে এখন তালিকা সমান্তৰ প্ৰগতি থকা বুলি কেতিয়া কম যেতিয়া আমাৰ হিহতৰ মাজৰ ডিসটেন্স কিনি সমান হয় এটা এটো যদি 1 হয় বা 2 হয় তাৰ আগতো কি হ'ব 1 হ'ব আৰু তাৰ আগতো কি হ'ব তাৰ পাছলৈ থকাটো 3 হ'ব হেতু সিস্টেমতে কৰা হৈছে যে এটো a হলে এটো মানে d এটা বিয়োগ হ'ব আগলৈ গলে আৰু পিছলৈ গলে d এটা প্লাস হ'ব এই তিনটা হৈছে আমাৰ কমি তিনটা পদ হয়নে এতিয়া আমাক কৈছে কি প্ৰথম প্ৰশ্নটো যে এই তিনিটা পদ যোগ কৰিলে কি পায় 24 পায় আমি এটা তিনিটা পদ যোগ কৰিম যেহেতু আমাক কৈছিলে যে যেহেতু a minus d plus a
a প্লাছ ডি যোগ কৰিলে কি পায় 24 পায় হয়নে নহয় এতিয়া ইয়াত ডি আৰু ডি কেঞ্চেল হৈ গ'ল কাৰণ মাইনাছ ডি প্লাছ ডি কেঞ্চেল 28 ইকুৱেল টু কিমান হ'ব এতিয়া 24 হয়নে 28 ইকুৱেল 24 হ'লে a ইকুৱেল কিমান হ'ব 24/3 মানে a মান আমি পালোঁ 8 হয়নে a মান আমাৰ 8 ওলাল এতিয়া কৈছে কি সিহঁতৰ বৰ্গৰ যোগফল 194 সিহঁতৰ মানে কোনকেইটা বৰ্গৰ যোগফল এই সংখ্যাকেইটাৰ বৰ্গৰ যোগফল এতিয়া আমি লিখিম আকৌ এগেইন আমাক এগেইন কৈছিলে যে a minus d whole square plus a square plus a plus d whole square equal to 194 আমাক এইটো দি দিছিলে গতিকে আমি সূত্ৰটো মতে ভাঙি দিলে হৈ যাব এতিয়া চোৱা a minus d whole square মানে এইটো কি হ'ব a square minus 2ad plus d square plus a square plus a square plus 2ad plus d square equal to 194 হয়নে এতিয়া twice ad plus twice ad minus twice ad cancel হৈ গৈছে কি থাকিলে তোমাৰ ইয়াত থাকিলে 3a square plus 2d square মানে a square এটা যোগ কৰিলে আমি 3 square পাম d square যোগ কৰিলে 2d square পাম তাহলে হ'ল 194 হয়নে এটা চোৱা আমি যেহেতু a মান পাই থৈছো a মান কিমান a মান আমি পাই থৈছিলো কিমান 8 গতিকে ইয়াত আমি 3a square had 8 বহাই দিয়া plus 2d square equal to 194 হয়নে এতিয়া 3 into 8 মান আমি জানো যে 64 বহাই দিলো plus 2d square equal to 194 হয়নে নহয় এটা চোৱা আমি এটা কি কৰিম এতিয়া পূৰণ কৰিম 3 4 12 2 কৰিলে 1 3 4 18 একে 19 plus 2d square equal to 194 হয়নে এতিয়া 2d square equal to 194 বিয়োগ 192 হয় হয়নে নহয় এটা চোৱা 2d square equal to হ'ব 2 হয়নে নহয় এতিয়া d square equal to কিমান হ'ব 2/2 মানে কিমান 1 হয়নে নহয় d square equal to পাই গ'ল আমি 1 এটা d square equal to 1 মানে আমি d মান কিমান হ'ব d মান আমাৰ প্লাস মাইনাস 1 হ'ব যেহেতু 1 ৰ বৰ্গমূল 1 এতিয়া আমি d মান যেহেতু 1 পাই গ'লো গতিকে আমাক সংখ্যাকেইটা সুধিছিলে এটা আমি ফাৰ্স্ট সংখ্যাকেইটা এটাকে লিখিম এটাকে নিৰ্ণেয় সংখ্যাকেইটা হ'ল নিৰ্ণেয় সংখ্যাকেইটা হল চোৱা নিৰ্ণয় সংখ্যাকেইটা হল আমি লিখি লৈছো এসা সংখ্যাকেইটা আমি কি লৈছিলো a - d a আৰু a + d এটা আমি a টো যেহেতু জানো a মানে হল 8 হয়নে নহয় আমি a জানো a মানে হল 8 হয়নে নহয় এতিয়া আমাক লাগে কি a - d লাগে তে a - d এতিয়া আমি যদি d মান এবাৰ প্লাসত লওঁ সো প্লাসত যদি লওঁতে কি হ'ব a মানটো 8 হয় প্লাসত যদি আমি 1 টো লওঁ তে d টো বিয়োগ হৈ যাব মানে এক বিয়োগ হ'ব কিমান হ'ব 7 হ'ব সো a + d যদি লওঁতে কি হ'ব 8 + 1 মানে 9 হ'ব হয়নে নহয় যদি মাইনাসত লওঁ মানে আনসাৰ কিটা কি ওলাব যদি মাইনাসত লওঁ চাবা a টো হেনো 8 হয় সো যদি মাইনাসত লওঁ এটো মাইনাস প্লাস হৈ যাব মানে 8 যোগ 1 হৈ যাব যে 9 হ'ব আৰু ইটো যদি আমি কি কলো এটো যদি মাইনাস লওঁ তেতিয়া কি হ'ব 8 বা 1 গল থাকিল 7 একেগিটা সংখ্যা ওলাব গতিকে মাইনাসত ললেও এনসাৰ একেগিটা প্লাসত ললেও এনসাৰ একেগিটা গতিকে সংখ্যাগিটা হ'ল 7 8 9 বুজি পাইছা 7 8 9 হ'ব ইয়াৰ এনসাৰ 7 8 9 হ'ব ৰে আমি সংখ্যাগিটা পালো এটা নেক্সট আমি নেক্সট অংকটো চাম চোৱা নেক্সট অংকটো হৈছে এটো তোমালোকৰ এইবিলাক মই সিবিএসই টাইপ অংক তোমালোকলৈ লৈ আনিছো ভিডিওটো বহুত তোমালোকৰ কাৰণে হেল্পফুল ভিডিও হ'ব কাৰণ তোমালোকে দেখিছাই যে আমাৰ ইংলিশে হক বা সোশিয়ালে হক যেহেতু সিবিএসই প্যাটাৰ্ণত আহিছে কনসেপচুৱেল কোৱেশ্চন গতিকে ইয়াতো অহা চান্সেছ বহুত আছে সেইকাৰণে মই তোমালোকক সিবিএসই প্যাটাৰ্ণৰ অংক কেইটামান কৰাই দিবলৈ চেষ্টা কৰিছো তোমালোকে খালি এই অংকখিনি ভালকৈ বুজি লৈ মোৰ ভিডিওটোৰ পৰা প্ৰেক্টিছ কৰিবা এটা চোৱা নেক্সট আমি 8 কোৱেশ্চন নম্বৰ 8 ত কি দিয়া আছে এটা বল বতাহত এনেদৰে ওপৰলৈ দলিয়াই দিয়া হৈছে যে দলিয়াই দিয়াৰ 30 সেকেন্ড পিছত ইয়াৰ আৰম্ভণি বিন্দুৰ পৰা উচ্চতা h মিটাৰ তলত h মিটাৰক তলত দিয়া বহুপদ ৰাশিটোৰ দ্বাৰা বুজোৱা হৈছে h ইকুৱেল টু কিমান আমি 25t - 5t স্কয়াৰ এটা আছে বহুপদটোৰ লেখটো নিৰীক্ষণ কৰাৰ তলৰ প্ৰশ্নকেইটা উত্তৰ এই বহুপদটোৰ লেখটো নিৰীক্ষণ কৰিবলৈ দিছে লেখটো আমাক এডাল h তে বুজাইছে হয়নে এটা চোৱা প্ৰশ্নটো হৈছে কি প্ৰথম বহুপদটোৰ ৰাশিটোৰ শূন্যকেইটা নিৰ্ণয় কৰা শূন্যকেইটা নিৰ্ণয় কৰিবলৈ কৈছে সত বলটোৱে লাভ কৰা সৰ্বোচ্চ উচ্চতা নিৰ্ণয় কৰা আৰু ওপৰলৈ দলিয়াই দিয়াৰ কিমান সময়ৰ পিছত বলটো 30 মিটাৰত উপনীত হ'ব হেতু সুধিছে নেক্সট যেতিয়া বলটোৰ উচ্চতা 20 মিটাৰ আছিল তেতিয়া t বিভিন্ন মানকেইটা কি আছিল হেতু উলিয়াবলৈ কৈছে হয়নে নহয় এটা আমি প্ৰথম কথা যেহেতু বহুপদটো আমি জানো যে বহুপদটো এটো হয় হয়নে নহয় এটা 25t - 5t স্কয়াৰ এটো বহুপদৰ শূন্য কি উলিয়াবলৈ কৈছে হয়নে নহয় সো আমি প্ৰথমতে 1 নম্বৰ কোৱেশ্চনটো সলভ কৰিম
এক নম্বৰ কুৱেশ্যনটো সলভ কৰিম হয়নে এক নম্বৰ কুৱেশ্যনটো সলভ কৰিবলৈ আমাক যেহেতু h ইকুৱেল টু প্ৰশ্নত দিয়া আছে 25t minus 5t স্কোয়াৰ এটো দিয়া আছিল ন এটা আমি এটো আমি সলভ যদি কৰিবলৈ যাম ঠিক আছে জানা যে 25t minus 5t স্কোয়াৰ তাত আমাৰ কি হ'ব 5t কমন ললে কি থাকিব 5t কমন ললে থাকিব অনলি 5 হয়নে নহয় আৰু ইয়াৰ পৰা যদি আমি 5t কমন ললে থাকিব অনলি t হয়নে নহয় এতিয়া চোৱা এতিয়া আমাক যেহেতু বহুপদৰ শূন্য সংখ্যা হদিছে গতিকে এটাকে হ'ব কি 5t equal 0 or 5 minus t equal to 0 এটা চোৱা t equal to এটা হ'ব 0 or t minus t equal to minus 5 তাৰ মানে t equal to তোমাৰ 5 হ'ব হয়নে নহয় এতিয়া আমি শূন্য দুটা পালো এটা হৈছে কি 0 আনটো হৈছে 5 এটা আমি শূন্য কেইটা নিৰ্ণয় কৰা বুলি কৈছিলে এটাকে শূন্য দুটা ওলাই গ'ল শূন্য দুটা হ'ল 0 আৰু 5 নেক্সট চোৱা নেক্সট আমাক 2 নম্বৰটো দিছে চোৱা 2 নম্বৰটো কি দিছে যে বলটোৱে লাভ কৰা সৰ্বোচ্চ উচ্চতা নিৰ্ণয় কৰা বলটোৱে লাভ কৰা সৰ্বোচ্চ উচ্চতা এটা আমি সৰ্বোচ্চ উচ্চতা বুলি কোৱাৰ লগে লগে আমি জানো যে এইটো সৰ্বোচ্চ উচ্চতা এইটোত হৈছে এইখিনিত হৈছে হয়নে এইখিনিত সৰ্বোচ্চ উচ্চতা আছে এইখিনিত সৰ্বোচ্চ উচ্চতা হওঁতে আমাৰ ইয়াত তুলক্ষ হয় এডাল y অক্ষ হয় নহয় এটা চোৱা ইয়াত যদি এডাল x অক্ষ হয় তেনেহলে আমাক x মান কিমান হ'ব x মান যেহেতু 5/2 আৰু y মানটো 0 আছে ইয়াত হয়নে নহয় গতিকে a মানটোতে যেহেতু সৰ্বোচ্চ হৈছে গতিকে ইয়াত t মান কিমান হ'ব x বুলি কোৱা হৈছে যদিও আমাক এইটো কি বুজোৱা হৈছে t বুজোৱা হৈছে এডালে t বুজাইছে আৰু 5/2 এইখিনিতে সৰ্বোচ্চ হৈছে হয়নে নহয় চিত্ৰটোত সেইকাৰণে আমি কি কৰিব লাগিব এতিয়া 2 নম্বৰ প্ৰশ্নটোত বলটো লাভ কৰা সৰ্বোচ্চ উচ্চতা নিৰ্ণয় কৰা বুলি কোৱাৰ লগে লগে আমি h মান যেহেতু উলিয়াব লাগে হয়নে নহয় উচ্চতা বুলি কোৱাৰ লগে লগে h মান গতিকে আমি t মানটো বহাই দিম সেই সমীকৰণ যোনটো আমি পাইছো h মানটো উলিয়াবলৈ আমি ইয়াত t মানটো বহাম সৰ্বোচ্চ মান কিমান t মান 5/2 টো বহাই দিলে এনসাৰটো পাই যাম 2 নম্বৰ কুৱেশ্যনটো আমি কৰিবলৈ লৈছো এতিয়া চোৱা কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 2 টো কোনতে কি কৰিম আমি যেহেতু h মান লেভেল দিছে ইয়াত কি হ'ব এটো যেহেতু আমি লিখিলাম যেহেতু ইয়াৰ সৰ্বোচ্চ মান উলিয়াব লাগে কিমান সৰ্বোচ্চ উচ্চতা ক্ষেত্ৰত আমি লিখিম কি বুলি যেহেতু t ইকুৱেল টু কিমান 5/2 হয় হয়নে নহয় সৰ্বোচ্চ উচ্চতা হ'লে t ইকুৱেল 5/2 এতেকে t মান যদি 5/2 হয় তেতিয়া আমাৰ কি হ'ব ইয়াত মানে পুট কৰি দিব লাগিব ইয়াত আমি যদি t মান পুট কৰি দিওঁ ওলাই যাব এতেকে h ইকুৱেল টু কিমান হ'ব 25 t মান 5/2 তাৰছতে 5 t মান হ'ল 5/2 স্কয়াৰ হয় না নহয় এটা চোৱা আমি কি কৰিম তোমাৰ 5/2 টো বহোৱাৰ পিছত এটো হ'ব তোমালোকৰ 125 ডিভাইডেড বাই 2 তাৰছতে এটো তোমাৰ 125 ডিভাইডেড বাই 4 হয় না নহয় এতিয়া এটো কৰাৰ পিছত এতিয়া আমি এলসিএম লম এলসিএম লবলৈ 2 আৰু 4 এলসিএম 4 হ'ব 2 ৰে 4 দুবাৰ যাব ইয়াত হ'ব তোমাৰ দুবাৰ গলে 150 হৈ যাব হয় না নহয় 150 নহয় 250 হৈ যাব তাৰছতে এটো 125 এতিয়া 250 পৰা 125 গুচি গলে আমাৰ কিমান থাকিব 125 ডিভাইডেড বাই 4 মিটাৰ এটো হৈছে তোমালোকৰ যেতিয়া মানে তোমাৰ সৰ্বোচ্চ হ'ব ইয়াৰ কৈছিলে কি প্ৰশ্নটো বলটোৱে লাভ কৰা সৰ্বোচ্চ উচ্চতা নিৰ্ণয় কৰা বলটোৱে লাভ কৰা সৰ্বোচ্চ উচ্চতা ইয়াত যেহেতু আমি এটো ইয়াতে হৈছে যেহেতু সৰ্বোচ্চ উচ্চতা গতিকে সৰ্বোচ্চ উচ্চতাটো কিমান হ'ব ইয়া পাইলে কিমান উচ্চতা হ'ব তাৰ মানে যে আমি এটো বহাই দিব লাগিব মানটো তো বহাই পানি আমি কৰিছিলো ইয়াত কিমান ললে 125/4 মিটাৰ এটো হৈছে ইয়াৰ এনসাৰ আমি এটা লিখিব লাগিব যে বলটোৱে লাভ কৰা সৰ্বোচ্চ উচ্চতা হৈছে 4 3 গুণ 12 তাৰ পিছতে 4 গুণ 4 13 পইণ্ট 4 গুণ 4 3 গুণ 12 4 গুণ 4 1 নামিলে তোমাৰ 10 হল 4 গুণ 8 তাৰপিছতে 4 5 গুণ 20 31.25 মিটাৰ এটো হৈছে ইয়াৰ আমাৰ মেইন এনসাৰ আমি লিখি দিম আমাৰ বলটোৱে লাভ কৰা সৰ্বোচ্চ উচ্চতা এতেকে বলটোৱে লাভ কৰা সৰ্বোচ্চ উচ্চতা হল কিমান h ইকুৱেল টু কিমান হ'ব আমাৰ
31.25 মিটাৰ হ'ল নেক্সট যদি আমি 3 নম্বৰ কুৱেশ্যন নম্বৰ 3 এ টু চাম চোৱা কুৱেশ্যন নম্বৰ 3 দুটা দিছিলে এটা অৰো দিছে লগতে এতিয়া চোৱা ওপৰলৈ দলিয়াই দিয়াৰ কিমান সময়ৰ পিছত বলটো 30 মিটাৰ উচ্চতাত উপনীত হ'ব ওপৰলৈ দলিয়াই দিয়াৰ কিমান সময়ৰ পিছত বলটো 30 মিটাৰ কিমান সময় টি উলিয়াবলৈ কৈছে মানে আমাক হয় নহয় আমাক এবাৰ সৰ্বোচ্চ উচ্চতা দি দিছে ইয়াৰ উচ্চতাটো 30 মিটাৰ বুলি আমাক প্ৰশ্নত কৈ দিছে এতিয়া আমি এই সমীকৰণটোত চা এই সমীকৰণটোত h সমান 30 পাতি দিলে আনসাৰ ওলাই যাব 30 পাতি দিম তাৰপিছত আমাৰ তেতিয়া ওলাই যাব চোৱা যেটো আমাক h সমান দি থৈছে কিমান যেহেতু h ইকুৱেল টু কিমান 30 হয় নহয় 30 মিটাৰ এটাকে আমি লিখি লম 30 ইকুৱেল টু 25t 25t minus 5t স্কয়াৰ হয় নহয় এটো আমাৰ ইকুৱেশ্যন ছিল এটা আমি এটা সমাধান কৰি দিলে প্ৰশ্নটো কুৱেশ্যনটো আনসাৰ পাই যাম এটা চা এটো আমি এফালে লৈ না -5t স্কয়াৰ তো এফালে গৈছিলে +5t হ'ব এটো এফালে গৈছিলে -25t এটো +30 আছে আগৰ এফালে 0 হয়নে নহয় এটা চোৱা সবকে যদি আমি 5 দি হৰণ কৰো ইয়াত কি হ'ব t স্কয়াৰ এটো হ'ব 5t এটো 5 6 গুণ 30 6 হ'ব হয়নে নহয় এটা চোৱা আমি এটো কি কৰিম এটা মধ্যম প্ৰতিভাজন কৰি দিয়া উৎপাদক বিশ্লেষণ কৰি দিয়া আনসাৰটো পাই যাম এটা চোৱা 6 গুণ 6 আৰু 3 গুণ 6 এটা আমাক যোগ কৰিলে লাগে 5 পাবলৈ গতিকে 3 2 5 হ'ব t স্কয়াৰ minus 3 plus 2 into t plus 6 equal to 0 এতিয়া t square minus 3t minus 2t plus 6 equal to 0 t common লোৱা t যদি আমি common আনো t থাকিব ইয়াত -3 হ'ব -2 common আনিলে t -3 equal to 0 এটা চোৱা t -2 আৰু এটা হ'ব t -3 equal to 0 হয়নে নহয় এতিয়া এইগিটা পোৱাৰ পিছত আমি কি লিখিম এটাকে t মান আমি পালো কিমান এটা হ'ব t মান 2 কিয় 2 হ'ব কাৰণ t -2 ইফালে গুচি গ'ল তোমাৰ 2 হৈ গ'ল আৰু or t equal to এটা হ'ব 3 এটা আমাক সুধিছিলে কি বুলি প্ৰশ্নটো সুধিছিলে আমাক কি বুলি যে ওপৰলৈ দলিয়াই দিয়াৰ কিমান সময়ৰ পিছত বলটো 30 মিটাৰৰ উচ্চতাত উপনীত হ'ব হয়নে নহয় এটা চোৱা উচ্চতাত উপনীত হ'ব কিমান সময় তোমালোকৰ 2 বা 3 সেকেন্ড হ'ব 2 বা 3 সেকেন্ডত হ'ব মানে 2 বা 3 সেকেন্ড যেটো আমাৰ অংকটো সেকেন্ডত দিয়া হৈছিল t টো সেকেন্ড বুজাই আছিল গতিকে t সেকেন্ড বুজাৰ কাৰণে আমাৰ কিমান হ'ব 2 বা 3 সেকেন্ড হ'ব এতিয়া আমি লিখি দিম প্ৰশ্নটো আমাক যেনেকৈ হৈছে যেনে লিখিম ওপৰলৈ দলিয়াই দিয়াৰ কিমান সময়ৰ পিছত বলটো 30 মিটাৰ এটো লিখিম আমি ওপৰলৈ দলিয়াই দিয়াৰ পিছত বলটো 2 বা 3 সেকেন্ডৰ 2 বা 3 সেকেন্ডৰ পিছত বলটো দলিয়াই দিয়াৰ ওপৰলৈ বলটো দলিয়াই দিয়াৰ 2 বা 3 সেকেন্ডৰ পিছত 2 বা 3 সেকেন্ডৰ পিছত বলটো 30 মিটাৰ উচ্চতাত উপনীত হ'ব সেইটো হ'ল এটা কোৱেশ্চন নেক্সট আৰু এটা কৈ আছো এটো যেতিয়া বলটো উচ্চতাত 20 মিটাৰ আছিল তেতিয়া t ৰ ভিন্ন মানগিটা কি হ'ব সেম যে উচ্চতাটো যেহেতু 20 দি থৈছে আমি উচ্চতাত 20 বহাই দিলে হৈ যাব সেম তেনেকৈ কৰিব লাগিব এটো or আমাক b টো দিছিলে দেই এটো আমি or এটো নকৰিলে হৈ যাব যদি পৰীক্ষাত আহি যায় তেতিয়া আমি এটা কৰিলে হ'ব যিকোনোটা বাছিলে কৰিলে হৈ যাব এটা চোৱা আমি যেহেতু আমাক h সমান এবাৰ কি দিছে 20 দি দিছে গতিকে 20 বহাই দিলে হৈ গ'ল এটাকে 20 20 মানে 25t minus 5t square হয় না নহয় এটা চোৱা এটো ঠিক একেদৰে আগতে কৰি দিয়া 5 to t square minus 25t তাৰপিছতে এটো প্লাস 20 টো আগৰ পৰা আছে ইয়াতে ফালে 0 এটা চোৱা সবকে যদি 5 এ হৰণ কৰো t square minus 5t plus 5 গুণ 20 হয় না নহয় তেনেকৈ এতিয়া চোৱা 4 গুণ 4 গতিকে এটা 5 ওলাব লাগে এটা 4 কে 5 হ'ব হয় না নহয় t square minus 4 plus 1 t plus 4 equal to 0 t square minus 4t minus 1t
প্লাছ 4 ইকুৱেল টু 0 এতিয়া চোৱা টি স্কুৱেৰ এতিয়া আমি কমন আনিম টি এটা কমন আনিলে কি থাকিব ইয়াত আৰু এটা টি থাকিব ইয়াত থাকিব -4 -1 কমন আনিলে থাকিব টি -4 ইকুৱেল টু 0 এতিয়া চোৱা এটা হ'ব টি -1 এটা হ'ব টি -4 ইকুৱেল টু 0 হয়নে নহয় এতিয়া চোৱা টি -1 আৰু টি -4 তাৰমানে এটাকে কি ওলালে টি ইকুৱেল টু এটা কি প্লাছৰ 1 ল'লে অৰ টি ইকুৱেল টু প্লাছৰ 4 ওলালে হয়নে নহয় এতিয়া আমাৰ সেইটোৱে হৈছে ইয়াৰ এনচাৰটো আমি এইটো অংক কৰিলোঁ নেক্সট গতিকে এনেকৈ তোমালোকে মোৰ লগত টাষ্টত থাকিবা তোমালোকক মই সদায় নতুন নতুন কৌশলত মানে বুজাই দিবলৈ চেষ্টা কৰিম আৰু কিছুমান CBSE পেটাৰ্ণৰ নিউ পেটাৰ্ণৰ মেথমেটিক্স লৈ আনিম তোমালোকে মোৰ চেনেলটো নতুনকৈ যদি ভিজিট কৰিছা তেনেহ'লে ছাবস্ক্ৰাইব এটা কৰি দিবা তেতিয়া মোৰ মনটো বহুত ভাল লাগিব ধন্যবাদ আজিলৈ